Thank you very much, all media friends. আপোনালোক ইয়াতে আহাৰ কাৰণে ইমান বেছি সংখ্যক আজি আহিছে নিশ্চয় আপোনালোক ষ্টাৰ্টিংৰ পৰা আমাৰ যেটো সাকসেস ষ্টৰী ইউনিভাৰ্সিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় সব আপোনালোক ভাগিদাৰী হয় NIRF ৰেংকিং বহুত কেই বছৰৰ পৰা ষ্টাৰ্ট হৈ আছে আমি লাষ্ট 3 ইয়াৰ্ছৰ পৰা আমি এমং টপ 200 ইউনিভাৰ্সিটিৰ মাজত আমাৰ নামটো সদায় আহে এইবাৰো সেম ওয়ে আমাৰ আহিছে আমি 200 এর ভিতৰত আমি র্যাঙ্ক পাইছো এটা ইউনিভার্সিটি র্যাঙ্কিং পোৱাৰ কাৰণে বিভিন্ন ধৰণৰ প্যাৰামিটাৰ লাগে সেই প্যাৰামিটাৰ কিনি আমি ফুলফিল কৰিছো আৰু এই প্যাৰামিটাৰৰ মাজত এটা ইম্পৰ্টেন্ট প্যাৰামিটাৰ হল গ্ৰীন কেম্পাস ইনিচিয়েটিভৰ মাজত গছ পুলি এইবিলাক আছে লতা পাতা এইবিলাক সব আছে তাৰ ওপৰতে আমাৰ হোষ্টেলৰ যিখিনি বিভিন্ন ধৰণৰ ডাৰ্টি ওয়াটাৰ এখিনি ক্লিন কৰি আমি ড্ৰেইনত পেলাব লাগে বিভিন্ন ধৰণৰ ল্যাবৰেটৰী পানীখিনি ক্লিন কৰি আমি ড্ৰেইনত পেলাব লাগে সিমিলারলি ক্যাম্পাসত যিখিনি ন্যাচারাল ওয়াটার আছে বৰষুণ হলে এই পানীখিনি আমি ওয়াটার হারভেস্টিং কৰি পেলাই আপোনাৰ ভিতৰত যাব আমাৰ 3টা 4টা ডাঙৰ পুখুৰী আছে যত আমি ওয়াটার বিলাক আমি ৰিজাৰ্ভ কৰি ৰাখিছো আৰু যেতিয়া আমাৰ টাইম লাগে সেই ওয়াটাৰখিনি আমি ইউটিলাইজ কৰো সো গ্ৰীন প্ৰেক্টিছৰ মাজত সোলাৰ এনাৰ্জি আছে গ্ৰীন প্ৰেক্টিছৰ মাজত আপোনাৰ বিল্ডিং যেটো বনাব হেটো আপোনাৰ এনেকা এনাৰ্জি এফিশিয়েন্ট আৰু এবিলাক এনেকা টাইপৰ বস্তুবিলাক দি আমি প্যাৰামিটাৰ ফলো কৰি পেলাই ভাল কনসেন্ট্ৰেটৰ থ্ৰু বনাইছো সো অল দিস থিংস বিসাইডস উই হ্যাভ মোর দেন 1000 স্টুডেন্টস যিবিলাকে ইয়াতে আমাৰ ইয়াতে ফ্ৰী নতুবা কনসেশনাল বা স্কলারশিপত আমাৰ ইয়াতে স্টুডেন্ট পঢ়া কৰি আছে সিমিলারলি এজ এ ইউনিভার্সিটি আমি ক্লাসৰুমৰ লগত খালি ব্যস্ততা নহয় ক্যাম্পাসৰ ভিতৰত আমি কনফাইন নহয় আমি 20টা ভিলেজ আমি এডপ্ট কৰিছো যত আমি হৰুহৰাকে কাম কৰি আছো বহুত ডাঙৰ কাম কৰিব পৰা নাই বাট এই 20টা ভিলেজত আমি মডেল ভিলেজ বনোৱাৰ কাৰণে আমাৰ নেক্সট 5 ইয়াৰ্ছত আমাৰ টাৰ্গেট হৈ আছে আমাৰ ষ্টুডেন্টৰ ইয়াতে যিবিলাক ষ্টুডেন্টে ইয়াতে বিভিন্ন ধৰণৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ কম্পিটিশন কোৱালিফাই কৰে তেওঁলোকক আমাৰ এটা পেবেক পলিসি আছে এনি কম্পিটিটিভ এক্সামিনেশন ইফ দে কোৱালিফাই উই ৰিটাৰ্ণ দি এন্টায়াৰ মানি সো অল দিস প্যাৰামিটাৰ্স টাকাৰ পাছত আমাক ইউনিভাৰ্সিটিয়ে এমান এটা 10 বছৰ প্ৰ্যাকটিক্যালি 10 বছৰ আমি কমপ্লিট কৰিছো আমি NIRF ৰেংকিংত আহিছো ডাঙৰ ইউনিভাৰ্সিটি সেন্ট্ৰেল ইউনিভাৰ্সিটি ষ্টেট ইউনিভাৰ্সিটি এই ৰেংকিংত কমাব পৰা নাই আৰু নৰ্থ ইষ্টত প্ৰাইভেট ইউনিভাৰ্সিটি আপোনালোকে সবে জানে ডাঙৰ ইউনিভাৰ্সিটি আছে ডাঙৰ কনস্ট্ৰাকশন আছে ডাঙৰ ক্যাম্পাস আছে কিন্তু এই ৰেংকিংত কমাব পৰা নাই একাৰণে উই ফিল প্ৰাউড আৰু আমাৰ ষ্টুডেন্টে আমাৰ টিচাৰ্স ফেকাল্টি সবে আৰু এগ্ৰেসিভলি ভালকে কাম কৰি আছে আমাৰ টাৰ্গেট নেক্সট ইয়াৰ যেটো ৰ্যাঙ্কিং আহিব আমি 100 এর ভিতৰত যিকোনো উপায় কমাব লাগে বাই 2030 আমাৰ ইউনিভাৰ্সিটি এটা ওয়ার্ল্ড ক্লাস ইনস্টিটিউশন হ'ব লাগে এই এনেকা জাৰ্নি এটা টাফ জাৰ্নি চ্যালেঞ্জিং জাৰ্নি যত ষ্টুডেন্ট টিচাৰ্স এন্টায়াৰ কমিউনিটিক স্যাটিসফাই কৰিব লাগে তাৰ মাজেদি যদি কোনো আমাৰ হৰুহৰা কিবা বিভিন্ন ধৰণৰ ভুল হৈ থাকে আমি এটো সদায় আমি কাৰেক্ট কৰি গৈ আছো সো আপোনালোক আহাৰ কাৰণে আজি ধন্যবাদ আৰু এটো এটা সেলিব্রেশন এতিয়া আমাৰ সেলিব্রেশন হ'ব আমাৰ ষ্টুডেন্ট টিচাৰ্স আহিছে সব ষ্টুডেন্ট আমি মাতিব পৰা নাই আমাৰ হলৰ ক্যাপাসিটি ইমান নাই বাট আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোক ভিতৰত আহক আমাৰ ষ্টুডেন্ট টিচাৰ্সৰ পৰাও আপোনালোকে বাইটছ লওক আমি এটা বন্ডেড ক্যাম্পাস আমি দুটা বস্তুৰ পৰা বহুত আতৰত থাকো এটা হল ৰিলিজিয়ন এটা হল পলিটিক্স এই দুটা বস্তুৰ পৰা আমি বহুত দূৰত থাকো যাৰ কাৰণে আমাৰ ইউনিভাৰ্সিটি আকাশত গৈ আছে আৰু সেই ইউনিভাৰ্সিটিটো all India irrespective of any institution irrespective of any kind of people they love this campus and that's why etialoike eta horu university more than 700 vice chancellor already visit korise north eastern praye governor yate ahise praye chief minister yate visit korise dujon former president of India Dr. APJ Abdul Kalam Ramnath Kovind sahab yate ahise aru sobe ei university jetia ahe amar ei university fan hoi jay to er karone apnaloke আশীর্বাদ দিব আৰু যদি আপোনালোকৰ আজি ইমান মিডিয়া ফ্ৰেন্ডস আহিছে আপোনালোকে দেখে যে কোনো লৰা ছোৱালী আপোনালোকৰ গাঁৱত আপোনালোকৰ বাৰীত যে প্ৰাইভেট ইউনিভাৰ্সিটি বাট আমাৰ প্ৰাইভেট ইউনিভাৰ্সিটি যেটো কনসেপ্ট এটো আমি নাইকিয়া কৰি দিছো ইট ইজ এ পিপলস ইউনিভাৰ্সিটি কোনো দুখীয়া লৰা ছোৱালী আপোনালোকৰ নোটিছ যদি কত থাকে আপোনালোকে নিশ্চয় ৰিকমেন্ডেশন কৰিব আমি ইয়াতে ফ্ৰী এডুকেশন দিম আমাৰ বহুত মানুহে ভাবে যে প্ৰাইভেট ইউনিভাৰ্সিটি এটা হৈছে এটো খালি পইচা আৰ্নিংৰ কাৰণে হৈছে আমি আজি যে 200 ইউনিভাৰ্সিটি যত বিভিন্ন গভৰ্নমেন্ট ইউনিভাৰ্সিটি স্থান পোৱা নাই এটো জায়গাত আমি আহিব পাৰিছো বিকজ উই বিলিভ অন কোৱালিটি উই বিলিভ অন ডাইভাৰ্সিটি উই বিলিভ অন ইনক্লুসিভিটি চাওক এটা এটা ভাল খবৰ বিয়াৰ দিন বিয়া যেতিয়া হয় সেলিব্রেশন হয় এতিয়া নেগেটিভ কথা পাতিব নালাগে আৰু
wishes all the best for Honorable Chief Minister. He is also our well-wisher. তেওঁ আমাক অলপ এডভাইচ দিয়ক, আমি ইউনিভাৰ্চিটিটো নাম্বাৰ 1 ইণ্ডিয়াৰ মাজতে নাম্বাৰ 1 ইউনিভাৰ্চিটি বনাম। আৰু তেওঁ বহুত টেলেণ্টেড মানুহ, ডাইনামিক মানুহ, তেওঁ আমাক সাজেশ্যন দিয়ক। আমি যদি তেওঁ ভালকে আমাক এডভাইস আপোনাক দিছে, এডভাইসটো হৈছে যে গুৱাহাটীৰ যিটো আপোনালোকে শ্লপিং কৰিছে সেইটো পানী যাতে গুৱাহাটীত নাযায়, আৰু আপোনালোকৰ যিটো গেট সেই গেটটো তেওঁ কৈছে যে ভেটিকান চিটিৰ দৰে সেই মক্কাৰ দৰে লাগিছে। এইটো আপোনালোকে বিচাৰ কৰক, আপোনালোকৰ চবৰ নলেজ আছে, আপোনালোকে যাওক এইটো কি বনিছে কি নাই। মোৰ ফাৰ্ষ্ট টাইম তেওঁ কোৱাৰ পাছত আমাৰ নটিচত আহিছে, বাট এনিৱে আমি কোনো বস্তু ৰিজেকশ্যন কৰা নাই। আপোনালোকে সাজেশ্যন দিয়ক, আপোনালোকে ইমান দুনিয়া ঘূৰি ফুৰি আছে, আপোনালোকৰতো আইডিয়া আছে নহয়, সেইকাৰণে আপোনালোকে সাজেশ্যন দিয়ক। আৰু এইটো যিবিলাক দেখিছে এইবিলাক চব নেচাৰেল গ্ৰেডিয়েণ্ট, আমি কোনো বস্তু বনোৱা নাই। থেংক ইউ ভেৰি মাছ। আৰু নেক্সট টাইম যদি আৰু কিবা ডিটেইলছ থাকে পানীটো অলপ কওক যে পানীটো আপোনালোকে যিটো শ্লপিং আছে তাৰ কাৰণে পানী গৈছে, আৰু সেকেন্ড কথা आज तो NIR फ्रैंकिंग পানী কাটি আপোনালোকে তহিলং কৰিছে, ইতিমধ্যে দেখাই গৈছে গোটেইখিনি পাহাৰ কেনেকে খালী হৈ গৈছে। আচ্ছা আচ্ছা শ্লপিঙৰ কাৰণে যেনেকে গুৱাহাটীত পানী যায়, এইটো আপোনালোকে কিবা ব্যৱস্থা ৰিচাৰ্চ কৰিব বুলি আপুনি কৈছে। मेघालय गवर्नमेंट विल डू না নিশ্চয় 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 এলাৰ কাৰণে যদি কিবা ভুল হৈছে আমি এইটো কৰি থাকিম। আমিতো কোনো ৰিজেকশ্যন কাকো ৰিজেকশ্যন কৰা নাই। আৰু বিল্ডিং এটা মেডিকেল কলেজত বনোৱা হৈছে, আপোনালোকে চাই যাওক যেতিয়া আহিছে। এটা পাহাৰৰ ওপৰত যেতিয়া বনিব অলপমান কাটা যাব। আৰু আপোনালোকক যেতিয়া কষ্ট কৰি আহিছে, আপোনালোকে আমাৰ ইউনিভাৰ্চিটি বাউণ্ডাৰীটো ভালকে বুজি লওক। আমাৰ বাউণ্ডাৰীৰ ওচৰ পাজৰত বহুত আৰ্থ কাটিং হৈছে, এইটো আমি অনাৰ নহয়। যিবিলাকে কাটিছে বিভিন্ন ডেভেলপমেণ্টৰ কাৰণে প্ৰজেক্ট কাৰণে তেওঁলোক ৰেছপনচিবল। প্লিজ আজিৰ দিনত মাফ কৰি দিয়ক। पानी तो থেংক ইউ ভেৰি মাছ। थैंक यू আমি ৰেছপনচিবল নহয়।